প্ৰিয় দৰ্শক নমস্কাৰ, মই পাৰ্থ বৰা আৰু আজি আমি কথা পাতি আছিলোঁ ইউপিএছচিৰ প্ৰশাসনিক সেৱা বিষয়াৰ পৰীক্ষাৰ কথা। আৰু ইতিমধ্যে সিং ডাঙৰীয়াই কৈছে এই পৰীক্ষা চাগৈ বিশ্বৰ অন্যতম এটা জটিল পৰীক্ষা। মই ইয়াতে এটা কথা কৈ দিব বিচাৰিছোঁ, জিপি সিং ডাঙৰীয়াৰ যি টুইটাৰ আৰু ফেচবুক হেণ্ডেল, সেই হেণ্ডেলত মেছেজিঙৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো অন হৈ আছে। কোনোবা প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে বা কোনোবাই যদি ইউপিএছচিৰ চিভিল ছাৰ্ভিচৰ পৰীক্ষা দিব বিচাৰিছে, জিপি সিং ডাঙৰীয়াৰ সৈতে তেওঁৰ ফেচবুক আৰু টুইটাৰ একাউণ্টত যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকৰ যি প্ৰশ্ন, এই পৰীক্ষা সম্বন্ধীয় প্ৰশ্ন তেওঁক কৰিব পাৰে। মই পুনতেই সিং ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম। আপুনি ইতিমধ্যে এটা কথা উল্লেখ কৰিছে, যিসকল কৰ্মৰত অল ইণ্ডিয়া ছাৰ্ভিচেছৰ বিষয়া তেওঁলোকে এটা ভূমিকা পালন কৰিব লাগে, কিন্তু সকলো সময়তে যিসকল জ্যেষ্ঠ বিষয়া তেওঁলোক ব্যস্ত থাকে। গুৱাহাটীৰ পৰা বা হেডকোৱাৰ্টাৰ্ছৰ পৰা এজন জ্যেষ্ঠ বিষয়া সদায় দূৰণিবতীয়া এখন চহৰলৈ বা এখন গাঁৱলৈ যোৱাটো সম্ভৱ নহয়। তেনে ক্ষেত্ৰত আমাৰ যিসকল ইয়াং IAS IPS বা অল ইণ্ডিয়া ছাৰ্ভিচৰ বিষয়া আছে, যিসকল সেইসমূহ জেগাত নিয়োজিত হৈ আছে, তেওঁলোকে এটা ৰোল প্লে কৰিব নোৱাৰেনে? কি কয় আপুনি? মই আপোনাৰ লগত একমত। এতিয়া অসমত প্ৰায় প্ৰত্যেক বছৰ 5ৰ পৰা 8টা IAS, 5ৰ পৰা 8টা 9টা কেতিয়াবা 7টা IAS IPS অফিচাৰ আহি আছে। তো আৰু এওঁলোকে প্ৰথম অৱস্থাত বেলেগ বেলেগ ডিষ্ট্ৰিক্টত প্ৰবেশন হিচাপে যায়। চ' প্ৰত্যেক বছৰ আপোনাৰ হাতত এটা 10ৰ পৰা 15জনীয়া এটা ৰিচোৰ্চ পুল এভেইলেবল হৈ আছে। হয়, তাৰপিছত ঠিক সিমিলাৰ নম্বৰত ইয়াং অফিচাৰ্ছ ফিল্ডত পষ্টিং হৈ আছে এজ SDPO, SDO চিভিল। আকৌ এইটো আপোনাৰ 10জন, 12জন, 15জন আছে। ঠিক তেনেকৈ এডিশ্যনেল SP আৰু এডিশ্যনেল ডিপ্টি কমিশ্যনাৰ। চ' প্ৰায় এট এনি গিভেন টাইম মানে অসমৰ ভিতৰত 25ৰ পৰা 30জন IAS IPS অফিচাৰ প্ৰবেশন পিৰিয়ডৰ পৰা আপ টু এডিশ্যনেল SP, এডিশ্যনেল DC আছেই। আৰু এইখিনি তেনেকুৱা অফিচাৰ যিখিনি লাষ্ট 2-3 বছৰৰ ভিতৰত চিভিল ছাৰ্ভিচেছ পাছ কৰি অসমলৈ আহিছে। আৰু এওঁলোকে বেলেগ বেলেগ জেগাত, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত, বেলেগ বেলেগ সাব ডিভিজনত আছে। চ' যদি ধৰক আপুনি কিছু দেৰ আগতে কথাটো প্ৰশ্ন এটা ওলাইছিলে ৰিগাৰ্ডিং বিশ্বনাথ কলেজ, তো ওচৰতে গহপুৰ আছে। গহপুৰত মই জনামতে এতিয়াও আছেনে নাই, কিন্তু কিছুদিন আগলৈকে এজন ইয়াং ডাইৰেক্ট IAS অফিচাৰ পষ্টেড হৈ আছিলে। ঠিক তেনেকৈ প্ৰত্যেক ডিষ্ট্ৰিক্টত প্ৰায় এটা নে দুটা IAS IPS অফিচাৰ, ইয়াং অফিচাৰ থাকে, যিটো 2-3 বছৰৰ ভিতৰত UPSC কৰি আহিছে। ত' মোৰ এটা ৰিকুৱেষ্ট কলেজ স্কুলৰ অধ্যাপকসকলক যে তেনেকুৱা যিখিনি IAS IPS অফিচাৰ তেওঁলোকৰ এৰিয়াত আছে, তেওঁলোকে মাতিব লাগে আৰু এটা ইণ্টাৰেকশ্যন ছেশ্যন অৰ্গেনাইজ কৰিব লাগে। হয়, এটা সমস্যা আহিব যে যিখিনি IAS IPS অফিচাৰ্ছ ডাইৰেক্টলি ছিলেক্ট হৈ বাহিৰৰ পৰা আহিছে প্ৰথম অৱস্থাত, প্ৰথম 1 বছৰ 2 বছৰ, সেইটো টাইমত তেওঁলোকৰ এটা লেংগুৱেজৰ প্ৰব্লেম থাকে, ভাষাৰ এটা প্ৰব্লেম থাকে, কাৰণ সেইটো ষ্টেজত তেওঁলোকে খুব ভাল অসমীয়া ক'ব নোৱাৰে। কিন্তু আজিকালি একাডেমিটো অসমীয়া ক্লাছ হয়, চ' একাডেমিৰ পৰা প্ৰায় শিকি আহে মানুহবিলাকে। চ' তেওঁলোকক মাতিবলৈ খুব মানে দৰকাৰ আছে। লোকেল লেভেলত স্কুল, কলেজে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত টাচত থাকিব লাগে। আৰু নতুন ল'ৰা ছোৱালী যিবোৰ IAS IPSত আহি আছে, তেওঁলোকক ইউটিলাইজ কৰিব লাগে ফৰ মটিভেটিং দ্য য়াং ষ্টুডেণ্টছ অফ আছাম ফৰ প্ৰিপেয়াৰিং ফৰ UPSC। বৰ ধুনীয়া পৰামৰ্শ সিং ডাঙৰীয়াই দিছে। আপোনালোকে এই ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিব পাৰে। সেই ছেমিনাৰবোৰ আপোনালোকৰ যোগেদিও কৰিব পৰা যায়। মই সিং ডাঙৰীয়া আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। এজন প্ৰশাসনিক সেৱা বিষয়াই, ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াই, IAS অফিচাৰ বা IPS অফিচাৰ বা অল ইণ্ডিয়া ছাৰ্ভিচৰ এজন অফিচাৰে এজন ছাত্ৰক টেলেণ্ট হাণ্ট কৰি, এজন চোকা ছাত্ৰক, মেধাৱী ছাত্ৰক বা ছাত্ৰীক তেওঁলোকে চিলেক্ট কৰি গ্ৰুম কৰাৰ অৱকাশ আছে নাই? সম্পূৰ্ণভাৱে গ্ৰুম কৰা, IAS অফিচাৰেই হওক বা প্ৰশাসনিক সেৱা বিষয়ৰ অফিচাৰসকলেই হওক বা লেজিছলেটৰসকলেই হওক, তেওঁলোকে যদি বিভিন্ন অঞ্চলৰ সেই তেনেধৰণৰ চোকা মেধাৱী ছাত্ৰ ছাত্ৰীক পিক কৰি, চিনাক্ত কৰি, তেওঁলোকক যদি গ্ৰুম কৰে, তেতিয়াও চাগৈ আমি সুফল পাম, নহয় জানো? আৰু কাৰণ লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ ছেকশ্যন 4ত এটা কথা লিখাই আছে যে সেই ফাণ্ড তেওঁলোকে সেই অঞ্চলৰ আনএমপ্লয়ড ইউথৰ সহায়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। গতিকে সেয়াও অৱকাশ আছে, নহয় জানো? মানে আপুনি যিটো কথা কৈছে এইটো ঠিকেই আছে, কিন্তু টেলেণ্ট হাণ্ট কৰা পচিবিলিটি অকণমান কম। এইখিনি টেলেণ্ট হাণ্টিং স্কুল কলেজৰ অধ্যাপকসকলে কৰিব লাগিব। তেওঁলোকে হাণ্টিং কৰি আৰু শ্বৰ্ট লিষ্ট কৰি 2, 4, 5জন
তাৰপিছত তেওঁলোকে লগ লগাই দিব পাৰে উইথ এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ পুলিচ অফিচিয়েলছ এটচেট্ৰা এটচেট্ৰা ফাইনেন্সৰ বিশেষ কথা নাই মানে মই পাৰ্চনেলি ভাবোঁ যে যিখিনি IAS IPS অফিচাৰ্ছ আছে তেওঁলোকে নিজৰ যিটো দৰমহাৰ পইচা পাই আছে সেইটোৰ পৰা এটা ছাত্ৰ ছাত্ৰীকটো নিশ্চয়ভাৱে তেওঁলোকে ফাইনেন্সিং কৰি মেণ্টৰিং কৰি ষ্টাডি মেটেৰিয়েল ইত্যাদি ইজিলি কৰাব পাৰে এইটো ডাঙৰ কথা নহয় actually it is not the question of finance it is the question of mentoring for the purpose of igniting the mind of the child to prepare for the UPSC exam finance is not an issue finance apna moi apna dhoy mur bisakh je easily all IAS IPS officers can easily manage to arrange for finance for one or two bright aspirants তেওঁ এটি গুৰুত্বপূৰ্ণ কথা ক'লে ফাইনেন্সটো ইস্যু নহয় কিন্তু তেওঁ বাৰে বাৰে এটা কথা কৈ আছে ইগনাইট কৰিব লাগিব যেটো এস্পিৰেচন এটা ইগনাইট কৰিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলক সপোন দেখুৱাব লাগিব সেই সপোন চাগৈ বিহাৰ বা ৰাজস্থানৰ ছাত্ৰ ছাত্ৰীসকলে দেখিছে আমাৰ খিনিয়ে দেখিব পৰা নাই গতিকে সেই দায়িত্ব আপোনালোকে ল'ব লাগিব ডক্টৰ প্ৰাঞ্জল হয় ছাৰে বহুত ধুনীয়াকৈ ক'লে কথাখিনি আৰু সেই কথাটোকে আমি যে স্কুললৈ গৈ আছোঁ কলেজলৈ এতিয়ালৈকে মই অসমৰ ধৰক বিভিন্ন স্কুল কলেজলৈ গৈছোঁ আৰু হয়তো আমি এই যিটো প্ৰচেষ্টা হয়তো আৰু বেছি এক্সপেডাইট কৰিব লাগিব আমি ৰাজীৱ বৰুৱা ছাৰ আছে আৰু ছাৰে সিং ছাৰে যেনেকৈ ক'লে আৰু এটা পুল বনাই এই স্কুল কলেজত যদি এৱাৰনেছটো যিমান সেই সপোনটো তেওঁলোকে কিয় পঢ়ি আছে পঢ়ি কি হ'ব পাৰিব তাৰ পৰা কেনেকৈ আগবাঢ়িব পাৰিব আৰু স্থানীয় অফিচাৰখিনিকো ইনভলভ কৰিব স্থানীয় লোকেল টিচাৰ্ছখিনি লোকেল যিখিনি গাৰ্জেন আছে লোকেল যিখিনি আপোনাৰ এডমিনিষ্ট্ৰেশ্যনৰ মানুহ ইনভলভ হৈ থাকে তেওঁলোকে সেই গাইডেন্সখিনি দিব পাৰিব আৰু মানে ইজিলি এভেইলেবল ওচৰতে তেওঁলোকক পাব আৰু তেওঁলোকে মই কেতিয়াও ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে যদি আহি চাৰ্কুল অফিচাৰজনকো যদি চাই SDO অফিচত যদি আহি DC অফিচটো দেখে যে অ'কে আই কেন বি অফিচাৰ লাইক ডেট সেই তেনেকুৱা মেণ্টৰিং লাগিব কিন্তু প্ৰব্লেমটো ক'ত হয় এজন মই ইয়াং IAS অফিচাৰৰ সৈতে কথা পাতি আছিলোঁ আজি কিছুদিনৰ আগতে তেওঁ কৈছে তেওঁ মেছেজ পায় বহু ছাত্ৰ ছাত্ৰী কলেজৰ তেওঁক কয় মোক সহায় কৰিব লাগিব মই UPSC প্ৰিপেৰেশ্যন কৰিব বিচাৰিছোঁ অফিচাৰজনে কৈ থয় ভালকৈ পঢ়িবা তেওঁক স্পেচিফিকেলি বস্তুকেইটা নুসুধিলে নহ'ব আৰু স্পেচিফিকেলি সোধাৰ এক মঞ্চ আপোনালোকে বা কলেজ সকলো দিব লাগিব বৰুৱা ডাঙৰীয়া আপোনাৰ এটা কথা জানিম আপুনি কৈছিলে দক্ষিণ ভাৰতৰ এক্সাম্পলো দিছিলে দক্ষিণ ভাৰতত 5 বছৰ আগলৈকে ছাত্ৰ ছাত্ৰীসকল দিল্লীলৈ আহিছিল এতিয়া দক্ষিণ ভাৰতৰ পৰা ছাত্ৰ ছাত্ৰীসকল দিল্লীলৈ নাহে আৰু সমান্তৰালকৈ দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ পৰা সফলতাৰ হাৰ কিন্তু বেছি কেনেকৈ কি হৈছে তাত জনাওক আমাক তাৰ মূল কাৰণটো হৈছে এই যিবিলাক সাউথৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকত এৱাৰনেছটো যিটো পৰিমাণে এৱাৰনেছ কৰিব লাগে গভৰ্ণমেণ্টটো তাৰ লগত সক্ৰিয় হৈ গ'ল আৰু তাৰ অভিভাৱক তাৰ শিক্ষাগুৰুসকলে এইটোৰ ওপৰত বিশেষ পদক্ষেপ লৈছে আৰু দিল্লীৰ প্ৰতিষ্ঠিত যিবিলাক সংস্থা দক্ষিণ ভাৰতৰ ৰাজ্যবিলাকৰ ৰাজধানীত গৈ প্ৰতিষ্ঠা হৈছে আৰু তাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে কাৰণ দক্ষিণ ভাৰতৰ সেই একেই প্ৰব্লেম দিল্লী এনভাইৰনমেণ্টৰ লগত এডজাষ্টমেণ্ট নহয় আজি যদি হায়দৰাবাদ চাই আজি যদি বেংগলোৰ চাই আজি যদি ত্ৰিবাঞ্জম চাই তাত দিল্লী যিবিলাক জনপ্ৰিয় প্ৰতিষ্ঠানৰ সংস্থা তাত আছে কিন্তু তাত চাগে মাইণ্ডটো ইগনাইট কৰিছে ছাত্ৰ ছাত্ৰীসকলক ইয়েছ তাত মাইণ্ডটো একচুৱেলি তাত ছাত্ৰ ছাত্ৰীসকলক খুব মানে ক্লাছ 9ৰ পৰাই প্ৰিপেৰেশ্যনৰ প্ৰতি আগ্ৰহ দেখুৱায় 9ৰ পৰা আৰু তাত এটা কৈছে যে মই তাৰ কথা এটা লগত সংগতি কৈছোঁ বিহাৰ ৰাজস্থান UP আদি ৰাজ্যবিলাকত যে ৰিজাল্ট ভাল হয় তাৰ মূল কাৰণ হৈছে তাত যিসকল IAS ওলায় সেইবিলাক ৰাজ্যৰ যিবিলাক গাঁৱৰ পৰা সেই IAS বিলাকে প্ৰতি গাঁৱৰ পৰা দুজন হ'লেও মানে ল'ৰাক এডপ্ট কৰে আৰু সেই গাঁৱত তেনে এৱাৰনেছ প্ৰগ্ৰেম কৰে এডপশ্যনৰ কথাটো সিং ডাঙৰীয়াই কৈছে আৰু GP সিং ছাৰে এই ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ লৈছে কাৰণ আজি তেখেতৰ লগত যেতিয়া আমি কথা পাতিছোঁ তেওঁ কৈছে যে অনলাইনত আমাক সহায় কৰিছে অনাগত সময়তো আমি গোটেই অসম ভিত্তিত এখন অনলাইন সেমিনাৰ মানে এনেকুৱা আমি প্ৰতি সপ্তাহতে এখন অনলাইন সেমিনাৰ পাতিম য'ত ছাত্ৰ ছাত্ৰীসকলে ভাগ ল'ব পাৰিব মনৰ কথা ক'ব পাৰিব সেই তাত সজাগতা বাঢ়িব কিন্তু তাৰ সমান্তৰালকৈ যিটো পৰামৰ্শ দিছে আমাৰ বিষয়াসকলে UPSC IAS আৰু IPS বা সৰ্বভাৰতীয় পৰ্যায়ৰ সেৱা বিষয়াসকলে মেণ্টৰিং কৰিলে ভাল হ'ব বহুতখিনি সাহস আহিব আৰু যেতিয়া একজেক্টলি এতিয়া এজন তাৰে এডমিনিষ্ট্ৰেশ্যনৰ হেড এজনে ক'ব যে নাই তুমিও পাৰিবা এই যিটো সাহস আৰু সেই সাহসটো বহুত মানে এটা মানে কনফিডেন্স দিব আগুৱাই যাবলৈ মই এই ক্ষেত্ৰত প্ৰাঞ্জলৰ লগত আৰু এটা সংযোগ কৰি দিছোঁ ডাইচ ইণ্ডিয়া যিটো গুৱাহাটী কেন্দ্ৰ সেই গুৱাহাটী কেন্দ্ৰত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ বাবে ফ্ৰী কাউন্সিলিঙৰ ব্যৱস্থা ৰাখিছে ৰাতিপুৱা 11টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আৰু প্ৰতি দেওবাৰে আমি এখন সেমিনাৰ অৰ্গেনাইজ কৰোঁ ফ্ৰী সেমিনাৰ সেই সেমিনাৰটোক যদি ছাত্ৰ এজন ইনভলভ হ'ব বিচাৰে জড়িত হ'ব বিচাৰে কেনেকৈ আপোনালোকৰ ফোন নম্বৰ বা কিবা আছে সেয়াও কৈ দিয়ক ইয়েছ
আমি প্ৰতি দেওবাৰে এখন সেমিনাৰ ৰাখোঁ 11টা বজাৰ পৰা 1টা বজালৈ আমাৰ এই যিখন সেমিনাৰ থাকে সেই সেমিনাৰখনত গোটেই UPSC PPSCৰ কথা আমি ডিসকাস কৰোঁ আৰু কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিব লাগে কেনেকৈ কি কৰিব লাগে আমি 9ৰ পৰা প্ৰস্তুতি দিওঁ এই ক্ষেত্ৰত আমাৰ লগত যোগাযোগ কৰিব পাৰে মই মোৰ মোবাইল নম্বৰটো কৈ দিছোঁ 9811582118 মই আকৌ এবাৰ কৈ দিছোঁ 9811582118 আৰু আমি ফেচবুকত এটা গ্ৰুপ আছে ফ্ৰী সিভিল সাৰ্ভিস গাইডেন্স প্ৰগ্ৰাম 2022-23 এনেকৈ আমি এটা গ্ৰুপ আছে সেই গ্ৰুপটোতো জয়েন কৰি বিভিন্ন মনৰ কথা আমাক সুধিব পাৰে আৰু এই গ্ৰুপটোৰ জৰিয়তে ডেইলি নিউজ পেপাৰ আমি আপডেট দিওঁ ডেইলি কাৰেণ্ট এফেয়াৰ্স আপডেট দিওঁ আৰু যিবিলাক ভাল ছাত্ৰ আছে যিবিলাকে সফলতা পাইছে তেওঁলোকৰ ইণ্টাৰভিউ নিউজ পেপাৰৰ পৰা মোৰ এটা কথা মনলৈ আহিছে আমি দেখা পাইছিলোঁ দিল্লীত ছাত্ৰ ছাত্ৰীসকল দিল্লীলৈ যোৱাৰ এটা অন্যতম কাৰণ আছিলে দিল্লীৰ পৰা প্ৰকাশিত নিউজ পেপাৰ কেইখন বিশেষকৈ দি হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ মই জনাব বিচাৰিছোঁ দি হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছ আজিৰ তাৰিখত বা বহু বছৰৰ পৰা আজি 2-3 বছৰৰ পৰা ই পেপাৰ হিচাপে উপলব্ধ অতি কম খৰচত বছৰি চাগৈ 1200 টকাত সেই পেপাৰসমূহ উপলব্ধ সেই পেপাৰসমূহ পঢ়াও খুবেই প্ৰয়োজনীয় আৰু সেই পেপাৰসমূহে ছাত্ৰ ছাত্ৰীসকল যিসকলে UPSC চিভিল সাৰ্ভিস এক্সামিনেশ্যনত অৱতীৰ্ণ হ'ব বিচাৰে তেওঁলোকৰ বাবে কিছু পৃষ্ঠা তেওঁলোকে সকিয়াকৈ আছে এক্সপ্লেইন বুলি এটা পৃষ্ঠা আছে হিন্দুটো আছে এক্সপ্ৰেছত আছে সেইখিনি পঢ়াটো জৰুৰী দীপাংকৰ এই বিষয়ে কি ক'ব আপুনি দীপাংকৰ মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক আমি কথা পাতি আছিলোঁ UPSC চিভিল সাৰ্ভিসেছৰ পৰীক্ষাৰ বিষয়ে আৰু অসমৰ ছাত্ৰ ছাত্ৰীৰ সফলতা অসফলতাৰ বিষয়ে এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ এই আলোচনা আমি আগবঢ়াই লৈ যাম মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল